জাতিৰ নামত বজ্জাতি কৰা, ভণ্ডামি কৰা, দালালি কৰা, গুণ্ডাগিৰি কৰা চিতু বৰুৱা হতৰ দৰে তথাকথিত ভণ্ড নেতা আৰু সংগঠনৰ আচল চৰিত্ৰ ওলাই পৰিছে। লাজ নেলাগে তহঁতৰ? দৰিদ্ৰ শ্ৰমজীৱী লোকসকলৰ পৰা ডকা হকা দি পইচা লোৱা, কাম কৰি খাব নোৱাৰা। এতিয়া নিৰ্লজ্জৰ দৰে স্পষ্টীকৰণ দিবলৈ আহিছা যে আমি দেশী জনগোষ্ঠীৰ লোকসকলক হাৰাশাস্তি কৰা নাই, আমি মিয়াক হে বিৰোধিতা কৰিছো। মুখ্যত মিয়া ভাৰতীয় নাগৰিক নহয়, মিয়া অসমীয়া নহয়। মন গলে মিয়াক তুচ্ছ তাচ্ছিল্য কৰিবি, মন গলে মিয়াক হাৰাশাস্তি কৰিবি। মুখ্যত আজি যিসকল লোকক তহঁতে মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰিছ, মিয়া বুলি সন্দেহযুক্ত নাগৰিক বুলি আক্ৰমণ কৰিছ, মিয়া বুলিয়ে অসমীয়া ভাষা আৰু জাতিৰ শত্ৰু হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগিছ, মুখ্যত মিয়া কেতিয়াবাই অসমীয়া ভাষা সাহিত্য সংস্কৃতি গ্ৰহণৰ জৰিয়তে হাৰে সিমুজি অসমীয়া হৈ পৰিছে, অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। মুখ্যত নিজকে জাতীয় সংগঠনৰ নেতা বুলি পৰিচয় দিয়া, অথচ অসম আৰু অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া সম্পৰ্কে একো তহঁতৰ জ্ঞান নাই। মুখ্যত আজি যিসকল লোকক তহঁতে মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰিছ, সন্দেহযুক্ত নাগৰিক বুলি আক্ৰমণ কৰি আছ, অত্যাচাৰ কৰি আছ, আমাৰ অসমীয়া জাতিৰ যিসকল মূল কাণ্ডাৰী, সেই কাণ্ডাৰী পুৰুষসকল যেনেকুৱা অম্বিকাগিৰি ৰায়চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, হোমেন বৰগোহাঁই, নগেন শইকীয়া, পৰাগ কুমাৰ দাস আদি লোকসকলে এওঁলোকক কেতিয়াবাই অসমীয়া হিচাপে স্বীকৃতি দি গৈছে। অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ হিচাপে তেওঁলোকক স্বীকৃতি দি গৈছে। মুখ্যৰ দৰে এইবিলাক কথা নকৈ অলপমান অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া সম্পৰ্কে পঢ়, অলপ জানি ল, তাৰ পিছত নিজকে অসমীয়া জাতীয়তাবাদী বুলি ক'বলৈ আহিবি, কোনো জাতীয় সংগঠনৰ নেতৃত্ব ল'বলৈ আহিবি। মুখ্যত শুন, আজি যিসকল লোকক তহঁতে মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰিছ, এই মিয়াসকলে অসমীয়া ভাষাটোকে মাতৃভাষা হিচাপে আন্তৰিকতাৰে আদৰি লোৱাৰ কাৰণে অসমত অসমীয়া ভাষাটো সংখ্যাগৰিষ্ঠ ভাষাৰ মৰ্যাদা লাভ কৰিছে। সেই তাহানিতে 1940 চনতে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে আহ্বান জনাইছিল এই লোকসকলক অসমীয়া ভাষা গ্ৰহণৰ জৰিয়তে অসমীয়া জাতি সত্তাৰ লগত মিলি যাবলৈ। আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায়ে আমাৰ পূৰ্বপুৰুষসকলে, মিয়াৰ পূৰ্বপুৰুষসকলে অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে আদৰি লোৱাৰ ফলস্বৰূপে অসমীয়া ভাষাটো সংখ্যাগৰিষ্ঠ ভাষা হিচাপে মৰ্যাদা লাভ কৰিছিল। মূৰ্খত জানি ল, 1931 চনত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা আছিল মাত্ৰ অসমত 31%। এই মিয়াসকলে, মিয়াৰ পূৰ্বপুৰুষসকলে অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে আদৰি লোৱাৰ কাৰণে 1951 চনত ভাষা পিয়ালত অসমীয়া ভাষী লোকৰ সংখ্যা হৈছিল 62%, অৰ্থাৎ অসমীয়া ভাষাটোৱে সংখ্যাগৰিষ্ঠ ভাষাৰ মৰ্যাদা লাভ কৰিছিল। কেৱল যে মিয়া অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে আন্তৰিকতাৰে আদৰি লৈছে সেইটোৱে নহয়, অসমীয়া ভাষা ৰক্ষাৰ কাৰণে, অসমীয়া ভাষা প্ৰতিষ্ঠাৰ কাৰণে মিয়া আৰু মিয়াৰ পূৰ্বপুৰুষসকলে তেজ দিছে, প্ৰাণ দিছে, শ্বহীদী বৰণ কৰিছে। মুখ্যত জানি ল, 1960 চনত যেতিয়া ৰাজ্য ভাষা আন্দোলন হৈছিলে, 1972 চনত যেতিয়া অসমীয়া মাধ্যম আন্দোলন হৈছিলে, এই দুয়োটা আন্দোলনত অসমত 24 জন লোক অসমীয়া ভাষাৰ কাৰণে শ্বহীদ বৰণ কৰিছিলে। এই 24 জন লোকৰ ভিতৰত ধৰ্মীয় সংখ্যালঘু মুছলমান লোক আছিলে 14 জন। এই কথাটো জানি ল মুখ্যত, এই কথাটোতো নাজান। আৰু আজি মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰি, মিয়া মানে সন্দেহযুক্ত নাগৰিক বুলি কৈ অপমান কৰি, আক্ৰমণ কৰি এই লোকসকলক তত অসমীয়া জাতি হত্যাৰ পৰা আঁতৰাই পঠাব বিচাৰিছ। 1 মিনিটৰ কাৰণে হলেও ভাব, সঁচাকে নিজকে অসম বা অসমৰ জাতীয়তাবাদী বুলি ভাব নেকি? সঁচাকে অসম আৰু অসমীয়া জাতিটোৰ প্ৰতি তহঁতৰ দায়বদ্ধ আছে নেকি? সঁচাকে অসম আৰু অসমীয়া ভাষাটোৰ প্ৰতি তহঁতৰ দায়বদ্ধ আছে নেকি? যদি আছে, তেতিয়াহ'লে আমাৰ যিসকল মহান জাতিৰ কাণ্ডাৰী আছে, অম্বিকাগিৰি ৰায়চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, শ্বহীদ পৰাগ কুমাৰ দাস, নগেন শইকীয়া, হোমেন বৰগোহাঁই আদিয়ে দেখুৱাই দি যোৱা বাটেৰে, সমন্বয়ৰ বাটেৰে অসমীয়া জাতিটোক আগুৱাই লৈ যাবলৈ চেষ্টা কৰ। আৰু যদি সেই চেষ্টা নকৰ, তেতিয়াহ'লে মানুহে আৰু বুজিবলৈ বাকী নাথাকিব। হিমন্ত বিশ্ব শৰ্মাৰ গোলামী কৰি, হিমন্ত বিশ্ব শৰ্মাৰ চামচাগিৰি কৰি মিয়া আৰু অসমীয়াৰ মাজতে কৃত্ৰিম সংঘাতৰ সৃষ্টিৰ মাজেৰে হিমন্ত বিশ্ব শৰ্মাক 2026 চনত পুনৰ শাসনলৈ অহাৰ ক্ষেত্ৰত তহঁতে সুবিধা কৰি আছ, এজেণ্টৰ দৰে তহঁতে কাম কৰি আছ। এই কথা কিন্তু অসমৰ ৰাইজে আৰু বুজিবলৈ বাকী নাথাকিব।